আৰু এজাক বৰষুণ দিলে চব ঘৰৰ পিয়ালিত বহি বৰশী বাব পাৰিম আৰু ইমান হেল্ল' সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে কি ক'ব, ভিডিঅ' দিব পাৰোঁ নোৱাৰোঁ ঠিকনা নাই, আৰু বা কেইদিন কাৰেণ্ট নাইকিয়া হয়। আজি সিহঁতি 3 দিন হ'লে মোবাইলটো মানে খুলিবলৈ ভয় লগা হ'ল। জাষ্ট ফোনটো আহিবৰ কাৰণে মানে অকণমান চাৰ্জ আছে, আৰু কি ক'ব উপায় নাই। আৰু বা কেইদিন কাৰেণ্ট নাথাকে ঠিকনা নাই। এফালে দেখুৱাই দিয়া, মাহঁতক দেখুৱাই দিয়া, দাদাহঁতক দেখুৱাই দিয়া, ধুনীয়াকৈ দেখুৱাই দিয়া। নিত্য কিবা এনেকুৱা সেইবিলাক নাথাকে। নামটো কৈ দিয়া ধুনীয়াকৈ, কৈ দিয়া নামটো কোৱা। তুমি কোন শ্ৰেণীত পঢ়িছা সেইটো কৈ দিয়া। ঘৰ ক'ত কৈ দিয়া। ভাল ছোৱালী হয় নাই, ইমান ধুনীয়াকৈ মোক ভিডিঅ' বনাই দিলে। বিহু নাচিবি নি? নাচিবা নি? গান বজাই দিলে তেতিয়ানো কিটো হ'ব আকৌ। ফটো মাৰিলে হেই মানচান নাই। দোকানখন কোনখন আপোনাৰ দোকানখন কোনখন? সেয়া সোমাই লওক ধৰি ক'ত? বায়ে সাপে খাটিলৈ লগ ধৰিলে গহনা কিনিবলৈ গহনা দোকানলৈ। সেই বুলিয়ে দুইজনী ওলাই আহিলোঁ সাপে খাটিলৈ। এয়া গহনা দোকান দেখিছেনে আপোনালোকে? বৰ ধুনীয়াকৈ ফুল সজাই থৈছে বাবে মই ভাবিলোঁ অকণমান ভিডিঅ'কে কৰোঁ বুলি। সেয়া ভিডিঅ' অকণমান কৰি লৈছোঁ। ইমান ভাল লাগিলে ফুলকেইপা ইমান ধুনীয়াকৈ দোকানখনত সজাই থৈছে। এইফালে সাপে খাটিৰ বিহু সন্মিলনৰ গেটখন দেখিছেনে? এনেকুৱা অত্যাচাৰ কৰা মোৰ মেডালো বিচাৰি নাপালে। আমি বক্স মেলত গম নাই পোৱা নহয়, বৰষুণ আহিছে বুলি একো গম নাই পোৱা। কোনোবা এজনী গাত এটোপাল পানী পৰিলে। ছাগলী গঁৰালৰ তলডোখৰ গোটেইডোখৰ খতম। পৰা ইমানেই ডাঙৰ বৰষুণ এতিয়ালৈকে এৰা নাই। আমাৰ গোটেই চোতালত পূৰা পানী হৈ গ'ল, ক'তো ওলাব পৰা নাই, ইমানেই ডাঙৰ বৰষুণ। এয়া চাওক কিমান পানী দেখিছেনে? কিমানখিনি পানী হৈ গ'ল। আৰু অকণমান হ'লে এইফালে পূৰা বুৰি যাব, চোতাল বুৰি যাব, মানে বুৰু হৈ গ'ল আৰু পূৰা পানী। একেৰাহে যদি বৰষুণে হৈ থাকে এনেকুৱা পানী নহয় কি হ'ব বাৰু চাওকচোন। একেবাৰে পিয়ালি একদম কাষলৈকে পানী হৈ গ'লে আছে। আৰু এজাক বৰষুণ দিলে চব ঘৰৰ পিয়ালিত বহি বৰশী বাব পাৰিম আৰু ইমানে পানী হৈ গ'ল। পিয়ালিতে বহি ইয়াত বৰশী টোপাই থাকিব পাৰিম আৰু মাছ ধৰি থাকিব পাৰিম। বিশেষকৈ আজি 3 দিন হ'ল কাৰেণ্টটো মানে নথকাৰ কাৰণে আমাৰ বেছি প্ৰব্লেম হৈছে। মোবাইলৰ চাৰ্জৰ কথাটো বাদেই দিছোঁ, পানী চানী ইমানেই অভাৱ হৈছে নহয় কি ক'ম আপোনালোকক, একদম মানে ভাবিব নোৱাৰা কষ্ট। এইফালে বিলত মাছ ধৰিলে দেই, আজি মাছ উজানৰ মাছ ধৰিলে। সেয়া চাওক ঢেৰ মাছ উজাইছে, বহুত মানুহে ধৰিলে বোলে। আমাৰ এইকেইজনী ধৰি আনিছে। এতিয়া জ্যোৎস্নাহঁতৰ ঘৰত সকাম এটা খাই থৈ আহোঁগৈ। বৰষুণ চাক অকণমান পাতলা হৈছে। এতিয়া সকামটো খাই আহি কি কৰিম আৰু গধূলিয়ে হ'ব হ'ল পিছে। আজি বাৰু এতিয়া পাছবেলা সময়খিনি অকণমান ৰ'দ দিছে, মনটোকে ভাল লাগিছে। কিজানিবা কাৰেণ্টটো ভাল কৰিব পাৰে, অকণমান ভাল লাগিছে মনটো। হ'লেও কাৰেণ্ট আজি দিয়ে নে নিদিয়ে ঠিকনা নাই। আজিও একেবাৰে মানে ভিডিঅ' আপলোড দিব পাৰোঁ নে নোৱাৰোঁ একেবাৰে মানে ঠিকনা নাই। হ'লেও ভিডিঅ' অকণমান কৰি ৰাখিছোঁ, আৰু বহুত কষ্টৰে আজি আপলোড দিম বুলি ভাবিছোঁ। কেনেকুৱা লাগে জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।